হয়, মই বৰ্তমান উপস্থিত আছোঁ গোলাঘাট জিলাৰ মৰঙী মৌজাৰ ২ নং কবত্ত গাঁৱৰ এটা অংগনবাদী কেন্দ্ৰত। মোৰ সহযোগী সম্পূৰ্ণ দৃশ্যটো দেখুৱাব। এটা জৰাজীৰ্ণ অংগনবাদী কেন্দ্ৰ। স্থানীয় ৰাইজে বিভিন্ন সময়ত যি সমাজ কল্যাণ বিভাগ আছে আৰু বিভাগীয় কৰ্তৃপক্ষক তেওঁলোকে আবেদন নিবেদন কৰিছে যদিও আজি পৰ্যন্ত কিন্তু তেওঁলোকে এই যি অংগনবাদী কেন্দ্ৰ আছে, অংগনবাদী কেন্দ্ৰটো বনাই দিয়াৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা বা পদক্ষেপ লোৱা দেখা নগ'ল। মোৰ সহযোগী সম্পূৰ্ণ দৃশ্য দেখাব। এইটো আচলতে এটা পাকঘৰ, এই অংগনবাদী কেন্দ্ৰটো এটা পাকঘৰ আহিছিল। এই পাকঘৰটো এনেধৰণেই আচলতে তেওঁলোকে আধৰুৱা কৰি ৰাখিলে। এটা জৰাজীৰ্ণ পৰিৱেশ ক'ব লাগিব। আৰু যি শিশুসকল আছে সেই শিশুসকলে এই অংগনবাদী কেন্দ্ৰতে তেওঁলোকে এনেধৰণেই পাঠদান কৰি আছে। আৰু এই উৎকট গৰম, ওপৰত টিঙো নাই, গতিকে যি এখন চালি দি থৈছে সেই এখন চালিতে তেওঁলোকে এনেধৰণে পাঠদান কৰি আছে। আৰু এই বহুত উৎকট গৰম। মই এই অংগনবাদী কেন্দ্ৰটোৰ ভিতৰলৈ সোমাই আহিছোঁ, সমগ্ৰ পৰিৱেশটো দেখাব মোৰ সহযোগীয়ে। এক জৰাজীৰ্ণ পৰিৱেশ। গতিকে এই স্থানীয় যি ৰাইজ আছে, স্থানীয় ৰাইজে সামাজিক যি সমাজ কল্যাণ বিভাগ আছে আৰু বিভাগীয় যি কৰ্তৃপক্ষ আছে সেই কৰ্তৃপক্ষসকলক আবেদন নিবেদন কৰিছে যদিও আজি পৰ্যন্ত কিন্তু তেওঁলোকে এই অংগনবাদী কেন্দ্ৰটো নিৰ্মাণ কৰি দিবলৈ সক্ষম নহ'ল। মোৰ সৈতে এই অংগনবাদী কেন্দ্ৰৰ বাইদেউ গৰাকী আছে, আমি তেখেতৰ সৈতে কথা পাতিম। বাইদেউ কওকচোন আপোনালোকৰ সমস্যাটো কওক। আমাৰ সমস্যা, ৰ'দত চলাব নোৱাৰি, গৰম উঠে, টিঙৰ ভাৱনি পানী পৰে ওপৰত, টিং ফুটা, আৰু বৰষুণ দিলেও চলাব নোৱাৰি চেণ্টাৰ, ৰ'দতো চলাব নোৱাৰি, মানে গৰম উঠে, পানী পৰে। ছাত্ৰ ছাত্ৰী কিমান আছে? ছাত্ৰ ছাত্ৰী মোৰ এটা প্ৰি স্কুলৰ 19টা আছে। সেইকেইটাকে লৈ মানে এই কষ্ট মষ্টকে এনেকে চেণ্টাৰটো চলাই আপোনালোকে বিভাগীয় কৰ্তৃপক্ষক জনাইছিল নাই? বাইদেউহঁতে চুপাৰভাইজাৰ বাইদেউলৈ সিদিনা মই ফটো দিছো। ফটো দিলত মোক ক'লে বাইদেৱে পঞ্চায়তলৈ খবৰ দিবলৈ ক'লে। কিন্তু আজিলৈকে কোনো ব্যৱস্থা লোৱা নাই। এতিয়ালৈকে নাই লোৱা। মই কৈছো বাইদেউ, মই বৰষুণ হ'লে মই চেণ্টাৰ চলাবই নোৱাৰো, ৰ'দতো গৰম উঠে, মই নোৱাৰো। আৰু মই খাদ্য বস্তু দিবলৈ ৱালত কোম জলকীয়া সদায় চফা কৰো, কৰ্মী সহায়িকা আহি। তাৰপৰা তেনেকুৱা অৱস্থালৈ অভিভাৱকে মোৰ চেণ্টাৰলৈ ল'ৰা ছোৱালী পঠিয়াই মানে দূৰণি চেণ্টাৰ আছে, তালৈ নিব নোৱাৰে। কণ কণ শিশু যি ভাল পৰিৱেশত এতিয়া চেণ্টাৰ চলাব লাগে, আমি সেই অনুপাতে পৰা নাই। তাৰমানে আমাৰ অৱস্থা একেবাৰে জৰাজীৰ্ণ। এনেধৰণে আচলতে বিভিন্ন সময়ত তেওঁলোকে আবেদন নিবেদন কৰিছে যদিও, বিভাগীয় কৰ্তৃপক্ষক জনাইছে যদিও, কিন্তু আজি পৰ্যন্ত কোনো ধৰণৰ ব্যৱস্থা লোৱা দেখা নাই। গতিকে মোৰ সহযোগী সম্পূৰ্ণ পৰিৱেশটো দেখুৱাব, কেনেধৰণে এই জৰাজীৰ্ণ অৱস্থা হৈছে। ওপৰত আচলতে টিঙেই নাই, এফালে চালি দি পেলাই এই শিশুসকলক পঢ়ুওৱা হৈছে বা খেলা ধূলা কৰি ইয়াতে শিক্ষা গ্ৰহণ কৰিছে। গতিকে ক'ব লাগিব যে দৰ্জাও নাই। এনেকুৱা এটা পৰিৱেশ আচলতে জৰাজীৰ্ণ অৱস্থাত এই শিশুসকলে শিক্ষা গ্ৰহণ কৰি আছে। মোৰ সৈতে এই স্থানীয় ব্যক্তি আৰু অনুষ্ঠিত গোলাঘাট জিলাৰ ছাত্ৰ সন্থাৰ সভাপতি আছে, মই তেখেতৰ সৈতে কথা পাতিব বিচাৰিম কিছু। হয়, চাওক, অতি পৰিতাপৰ কথা, দুৰ্ভাগ্যজনক যে এনেকুৱা এটা পৰিস্থিতিটো ছাত্ৰ ছাত্ৰীক অধ্যয়ন কৰিবলগীয়া হৈছে। আমি প্ৰথমতেই সমাজ কল্যাণ বিভাগৰ মাননীয় মন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়ানী আমি প্ৰশ্ন কৰিব বিচাৰিছো যে এনেকুৱা এটা পৰিস্থিতি যে ছাত্ৰ ছাত্ৰীক পঢ়াবলগীয়া হৈছে কিয়? আমি অনুসূচিত জাতি ছাত্ৰ সন্থাই ভাবিবলৈ বাধ্য হৈছো যে অনুসূচিত জাতিৰ এলেকাৰ হোৱাৰ বাবে এনেকুৱা এটা পৰিস্থিতি হ'ব লগা হৈছে নেকি? আমি সমাজ কল্যাণ বিভাগৰ বিষয়া কৰ্মচাৰীসকলক প্ৰশ্ন কৰিব বিচাৰিছো, অংগনবাদী চেণ্টাৰবিলাকক কিয় আপোনালোকে ছাৰ্ভে নকৰে? মাহে মাহে গৈ কিয় অংগনবাদী চেণ্টাৰবিলাক ভালদৰে চলিছে নে নাই ধৰা কিয় পৰীক্ষা নকৰে আপোনালোকে? এইটো 27 বছৰ 28 বছৰৰ পৰাই এনেকুৱা এটা পৰিস্থিতিত চলাবলগীয়া হৈছে কিয়? আমি পঞ্চায়তৰ প্ৰতিনিধিসকলক, সভাপতি, ছেক্ৰেটাৰীৰ পৰা ধৰি যিখিনি প্ৰতিনিধি আছে সেই প্ৰতিনিধিসকলক আমি প্ৰশ্ন কৰিছো, কিয় মৰঙী পঞ্চায়তৰ অন্তৰ্গত 2 নং কবত্ত গাঁৱৰ অংগনবাদী চেণ্টাৰটো কিয় এনেকুৱা এটা পৰিস্থিতিত থাকিবলগীয়া হৈছে? আমি অনুসূচিত জাতি ছাত্ৰ সন্থাই তীব্ৰভাৱে গৰিহণা জনাইছো, ধিক্কাৰ জনাইছো। আৰু এটা কথা সকীয়াই দিব বিচাৰিছো যে এই অংগনবাদী চেণ্টাৰটো খুব কম সময়ৰ ভিতৰত পুনৰ নিৰ্মাণ হ'ব লাগিব। পুনৰ নিৰ্মাণ নকৰিলে কিন্তু আমি গণতান্ত্ৰিকভাৱে তীব্ৰ আন্দোলন গঢ়ি তুলিম। আৰু এটা কথা ক'ব বিচাৰিছো, ইয়াত যিটো ৰান্ধনীশাল নিৰ্মাণ কৰা হৈছিল, কিন্তু ৰান্ধনীশালটো কিন্তু আধৰুৱা হৈ থাকিল। এই আধৰুৱা কিয় হৈ থাকিল? আৰু এটা কথা, ৰান্ধনীশালটো নিৰ্মাণ কৰাৰ আগত অংগনবাদী চেণ্টাৰটো কিয় নিৰ্মাণ কৰা নহ'ল? আমি সকলো প্ৰশ্ন কিন্তু উত্তৰ সমাজ কল্যাণ বিভাগে দিব লাগিব।
হয়, ক'ব লাগিব এনেধৰণে আচলতে যি স্থানীয় ৰাইজ আছে, অনুসূচিত জাতি ছাত্ৰ সন্থা আছে, বিভিন্ন সময়ত তেওঁলোকে এই অংগনবাদী কেন্দ্ৰটো জৰাজীৰ্ণ অৱস্থাৰ বাবে তেওঁলোকে বিভাগীয় সমাজ কল্যাণ বিভাগৰ যি কৰ্তৃপক্ষ আছে বা গোলাঘাট জিলাৰ বিষয়াসকলক আছে নিবেদন কৰিছে, যদিও আজি পৰ্যন্ত কিন্তু এই যি জৰাজীৰ্ণ অৱস্থাত থকা অংগনবাদী কেন্দ্ৰটো কোনো ধৰণৰ বনাই দিয়া এটা ব্যৱস্থা হাতত লোৱা দেখা নগ'ল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990 নম্বৰত।